একজনৰ হিচাপত তেল দিছোঁ, বেছি নহয় অলপ, আৰু কেৰাহীটো এনেকুৱাকৈ ঘূৰাই দিছোঁ যাতে গোটেইখিনি আহে। তো বাকীখিনি আপুনি চাই থাকক আৰু আৰম্ভণিটো দিয়ক। ইয়াতে এতিয়া আলুখিনি দিছোঁ, আলুখিনি বেছি সানি দিয়া নাই, আধা ভঙা টাইপ কৰি দিছোঁ। এতিয়া আমি বেলেগ নহয়, নহৰু এনেকুৱাকৈ আমি পেষ্ট কৰি লৈছোঁ আধা খুন্দাকৈ, পেষ্ট নহয় খুন্দা। এতিয়া আমি নিমখ দিম, মানে আপোনাৰ সোৱাদ অনুসাৰে, বেছি নহয় অকণমান, বাছ এনাফ দিম। এতিয়া আমি হালধি দিম। এতিয়া যিহেতু এজনৰ কাৰণে বনোৱা হৈছে সেইকাৰণে সৰু চামুচেৰে 1 চামুচ, এনেকুৱা চামুচ এখন। অকণমান জিৰা দিম। এতিয়া আমি অকণমান জিৰা দিম, বেছি নহয় অলপমান, এইখিনিমান, বাছ। এটা বস্তু লাগিব ইয়াতে, অকণমান জালুকৰ গুড়ি। আপোনালোকে যদি ঘৰত যদি গুড়ি কৰিব পাৰিছে শুকান জালুক, তো ইমানমান, বেছি নহয় অকণমান, এইখিনি এইটো দি দিয়ক, বাছ। আপোনালোকে অকণমান গেছৰ ফ্লেমটো হাই কৰি দিব যাতে আলুখিনি ভালকৈ ফ্ৰাই হয়, বাছ এইখিনি আৰু। তাৰপিছত আৰু বেলেগখিনি মই দেখাই আছোঁ কেনেকুৱা কি কৰিব লাগে। এতিয়া অকণমান গৰম পানী আমি ইয়াতে ঢালিম মানুহ অনুযায়ী। আমি ইয়াতে ভাজি থোৱা পাপৰ আছিল, এই পাপৰ আমি প্ৰথমতে এখন পাপৰ এনেকুৱাকৈ ভাঙিম, 4 টুকুৰ কৰি প্ৰথমতে দিম। এতিয়া 2খন কৰি কিনে এনেকুৱাকৈ দিম, গোটা গোটাকৈ দিম। এইটো আমাৰ ৰেচিপি। তো এতিয়া এইখিনি পাপৰ ধুনীয়াকৈ আপোনালোকে চাব গুলি যাব, আৰু ইয়াৰ ৰেচিপিটো আপোনালোকে খাই এদিন বনাই কিনে খাব, ইমান সোৱাদ হ'ব। আপোনাৰ নেক্সট টাইম সেই বস্তুটোৱে, মাংস বাদ দিব, সেই বস্তুটোৱে খাই কিনে আপুনি ক'ব যে মাংসতকৈ বেছি সোৱাদ।